এইটো এছ ক্ৰছ স্মাৰ্ট হাইব্ৰিড। তাত মানে কি পিক আপটো লোৱা নাছিল, ষ্টেণ্ড পিক আপ যিটো থাকিব লাগে গাড়ীত মানে কি সেইটো লোৱা নাছিলে। বহুত জেগাত বহুত দেখাইছেও, আমি চেক কৰি চাইছোঁ, আমি স্কেন কৰি চাইছোঁ। আমি স্কেন কৰি চোৱাৰ পিছতে মেপ চেঞ্চাৰৰ কোড আছিল অনলি। এই কোডটো তথাপি হিষ্ট্ৰীত আছিল। তাৰপিছত আমি মেনুৱেলভাৱে চেক কৰিলোঁ। এই মানে কি এইটো এক্সুৱেটাৰ যিটো এইটো এক্সুৱেটাৰটো মানে কি কাম নকৰে। এইটো এক্সুৱেটাৰ যেতিয়া কাম নকৰে, আপোনাৰ টাৰ্বোটো কাম নকৰে। টাৰ্বোটো নাথাকিলেতো তাৰ পিক আপটো ড্ৰপ হ'বই। আমি চালোঁ, এইটো ভেকুম লাইনটো চালোঁতো ঠিকেই আছে। ৱাৰিঙৰো কাম আছিল, সেইকাৰণে আমি বেলেগো কাম আছিল, সেইকাৰণে আমি ৱাৰিঙো খুলিছোঁ। তো আমি ভেকুমটো চালোঁ, কোনোবা ইঞ্জিনিয়াৰে এইটো মানে কি চাগে ভাঙছিল। ভাঙাৰ পিছত মানে এইটো পূৰা সেইবোৰ দি কিনে আঠা চাঠা মাৰি কিনে লগাইছে আৰু লগোৱাৰ পিছত মানে ইফালেদি ভেকুমে এইটো থাকে, ভেকুমৰ সেইটো পায়, এইটো হ'ল ভেকুম। এইটো পাইপ গৈছে, ইয়াতে যাই কিনে এইটো পাইপ লাগছে, এইটো ভেকুমটো টানে। টানাৰ পিছত মানে এইটো পাইপ যে গৈছে, এইটো হ'ল এক্সুৱেটাৰৰ পৰা গৈছে, এক্সুৱেটাৰৰ পৰা যাই কিনে ইয়াতে লাগছে। এইটো পাইপেদি এই পাতলা পাইপটোতো এইটো হাৱা টানিব লাগে, ভিতৰৰ ফালে টানিব লাগে। যেতিয়া এইটোত আপোনাৰ ভাঙা আছিল, ব্লক হৈ গৈছে ভিতৰত, ভেকুমতে কাম কৰি আছে, মানে কি এইটো যে হাৱা ভিতৰত এইটোৰ পৰা হাৱা টানিব পৰা নাই, ইফালে যাই কিনে ইফালে ওলাব লাগে, সেইখিনি মানে ওলাব পৰা নাই, এইটো ব্লক হৈ আছে। সেইকাৰণে আপোনাৰ ইফালে এক্সুৱেটাৰটো কাম কৰা নাই, এইটোত হাৱা টানিব পৰা নাই। এইটো হাৱা নাটানাৰ কাৰণে আপোনাৰ টাৰ্বোটো কাম কৰা নাই। তো এইটো আৰু এটা কোড আছে, যিটো মেপ চেঞ্চাৰৰ কোড আছিল, সেইটো আমি হিষ্ট্ৰীত পাইছোঁ। মেপ চেঞ্চাৰ এটা বেলেগ লগাই চাইছোঁ, ৱাৰিং ঠিক আছে, বেলেগ লগাই চাইছোঁ এটা মেপ চেঞ্চাৰ বেলেগ লগোৱাৰ পিছত এইটো আপোনাৰ কোডটো ইৰেজ কৰাৰ লগে লগে গুচি যায়, হিষ্ট্ৰীত থাকি ইৰেজ কৰাৰ লগে লগে গুচি যায়, আৰু অলপ সময় চলাৰ পিছত আৰু কোডটো আহে। আমি ৱাৰিঙো চেক কৰিলোঁ, ৱাৰিঙো ঠিক আছে, মানে কি এতিয়া ECM-ৰ ফল্ট আছে এইটোত। তো ECM-টো আমি খুলিছোঁ, এই ECM ইয়াত থাকে, ECM-টো খুলিছোঁ। এতিয়া আমি ইয়াত ECM-টো ৰিপেয়াৰিং কৰিম, মানে কি এইটো ECM লগা আছে, এইটো আমি ECM-টো ৰিপেয়াৰিং কৰিম। ECM ৰিপেয়াৰিং আমিও কৰোঁ, বেলেগ জেগাত যাব নালাগে। আমি ECM-টো ৰিপেয়াৰিং কৰিব লাগিব, আৰু ৱাৰিং চালোঁ, ৱাৰিং ঠিকেই আছে। এইটোৰ মেইন প্ৰব্লেম হ'লে এই দুটাই, মানে কি ইফালে এক্সুৱেটাৰটো কাম নকৰে, সেইটো লেয়াৰে আৰু বেলেগ ৱাৰিঙৰ কাম আছিলে, আৰু লগতে মেপ চেঞ্চাৰত মানে কোডটো আহি থাকে, চেঞ্চাৰ চেঞ্জ কৰিলেও আহি থাকে, মানে ৱাৰিঙো ঠিক আছে, তথাপি চেঞ্চাৰ চেঞ্জ কৰাৰ পিছতো কোডটো আহি আছে, মানে ECM-ৰ ইণ্টাৰনেট দি কিবা ফল্ট আছে। এইটো খোলাৰ পিছতে গম পোৱা যাব। তো ECM ৰিপেয়াৰ কৰি কিনে আমি লগাৰ পিছত ফাইনেলি আমাৰ ফিটিংটো হৈ গ'ল, চব ৱাৰিং চব ফিটিং হৈ গ'ল। এতিয়া আমি স্কেনিং কৰিম, লাইট এটা জ্বলি আছে, ৱাৰ্নিং লাইটটো জ্বলি আছে ইফালে। এই আমাৰ XT70 স্কেনাৰ। মাৰুতি এছ ক্ৰছ হয়, এতিয়া মাৰুতিত যাব লাগিব, অট'মেটিক ডিটেকশ্যন, কমিউনিকেশ্যন হৈ আছে। আমাৰ ইণ্ডিয়ান ব্ৰেণ্ড এইটো। তো আমি এইটো চুইফ্টতো কৰিব পাৰিম, বেলুনতো কৰিব পাৰিম, দুটাৰ এটা হ'লেই হ'ল। তো আমি চুইফ্টতো কৰিলোঁ। লোডিং হৈ আছে, লোডিং হোৱাত অলপ সময় লাগে মানে। তো এইটো ডিজেল গাড়ী আছিল, এইটো ডিজেলত আহি গৈছে। তো আমিও চিষ্টেম চিলেকশ্যন কৰিম, আমাৰ ইঞ্জিনত আমি স্কেন কৰিম এতিয়া।
এচিয়ামত। তো ৰেড ফুল কোড এইকেইটা আছে, চবকেইটা হিষ্ট্ৰীত আছে। সবকেইটা হিষ্ট্ৰীত আছে। তো আমি এইটো ক্লিয়াৰ কৰিম। ক্লিয়াৰ কৰাৰ লগে লগে কোডটো গুচি গ'ল। এতিয়া আমি একবাৰ ষ্টাৰ্ট কৰি চাম। আমাৰ ৱাৰ্ণিং লাইটটো গৈছে। এতিয়া আমি চাব লাগিব আমাৰ এক্সুৱেটাৰ কাম কৰি আছে কি নাই, যিটোৰ কাৰণে মানে কি এইটো ৱাৰিংটো বনালোঁ সেইটো চাব লাগিব এতিয়া কাম কৰি আছে কি নাই। আগতে মানে কি এইটো আমাৰ এই টাৰ্বৰ এক্সুৱেটাৰ হয়। আগতে মানে কি এইটো ই কৰা নাছিলে, এতিয়া আমাৰ পূৰা প্ৰপাৰ কাম কৰি আছে আৰু পিকআপো বঢ়িয়া ল'ব। এতিয়া মানে কি গাড়ীটো ষ্টাৰ্ট হৈ আছে, ষ্টাৰ্ট হোৱাৰ পিছত মানে কি হাৱা টানিব লাগে। ফাৰ্ষ্টত এইটো টানা নাছিলে, মানে নাটানাৰ কাৰণ হ'ল এইটোত মানে যিমানখিনি কাৰেণ্ট আহিব লাগে সেইটো অহা নাই। এতিয়া আমি এইটো ৱাৰিংটো বনালোঁ। এতিয়া আমাৰ হৈ গ'ল ফাইনেলি। আমি আৰু একবাৰ স্কেন কৰি চাওঁ কিবা DTC আছে নেকি নাই, ৰেকৰ্ড DTC নাই, নো DTC।